নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ জনতাক হাতজোৰ কৰি কাটৰ অনুৰোধ কৰিলে জনপ্ৰিয় গায়ক দীক্ষু শৰ্মাই দীক্ষুৰ ফালৰ পৰা কোৱা হৈছে মই বৰ্তমান মুহূৰ্তত মানসিকভাৱে ভাঙি পৰিছো সুমি বৰা প্ৰসংগক লৈ যি ধৰণে মুখ বিতৰ্কৰ মাজত হাঙুৰি অনা হৈছে যি ধৰণে মুখ লৈ চৰ্চা চলিছে তেনে ক্ষেত্ৰত মই এতিয়া মানসিকভাৱে ভাঙি পৰিছো মই বহুত কষ্টত চলি আছো মই বহুত কষ্ট কৰি আজিৰে পৰ্যায় পাইছোগৈ এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে গায়ক দীক্ষুৱে তদুপৰি দীক্ষুৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যি হেহতীয়া চৰ্চা চলি আছে যে দীক্ষু ঘৰ দীক্ষু গাড়ী সুমি বৰা উপহাৰ হিচাপে দিছে বিশাল ফুকনে উপহাৰ দিছে হে সকলো চৰ্চা সম্পূৰ্ণ মিছা সুমি বৰা বা বিশাল ফুকনে মোক কোনো ধৰণৰ উপহাৰ দিয়া নাই মোক কোনো ঘৰ দিয়া নাই মোক কোনো গাড়ী দিয়া নাই মই নিজৰ কষ্টৰ ধনেৰে লোন লৈ ঘৰ লৈছো গাড়ী লৈছো তাত মোৰ কষ্ট জড়িত হৈ আছে মই কাৰো পৰা তেনে ধৰণৰ একো উপহাৰ লোৱা নাই আইনৰ মতে মই কাম কৰি যাম আইনে যেতিয়াই মোক বিচাৰিব মই তেতিয়াই আইনৰ কাখত থাকিম এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে জনপ্ৰিয় গায়ক দীক্ষুৱে এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ মই মানসিকভাৱে ভাঙি পৰিছো এই মন্তব্য কৰিছে দীক্ষুৱে বেংকত এতিয়াও মোৰ লোন আছে কষ্টৰ ধনেৰে গাড়ী কিনিলো ঘৰ কিনিলো মোৰ কষ্ট তাত জড়িত হৈ আছে ইমান বছৰ মই কষ্ট কৰিয়ে চলি আছো মই কেতিয়াও বেয়া কাম কৰা নাই বেআইনী কাম কাহানিও মই কৰা নাই হে বিশ্বাস ৰাখক অসমৰ জনতা এইখিনি অন্তত বিশ্বাস মোৰ ওপৰত ৰাখক আইনৰ লগত মই সম্পূৰ্ণ সহযোগ কৰিম আইনে যেনেকৈ যি বিচাৰে মই কাখত থাকিম মই বহুত কষ্ট কৰি চলি আছো মোক বিশ্বাস কৰক মৰম কণ ৰাখক এনে ধৰণে অসহায়ভাৱে সামাজিক মাধ্যমত অসমৰ জনতাক হাতজোৰ কৰি বিনম্ৰ অনুৰোধ জনালে জনপ্ৰিয় গায়ক দীক্ষুৱে পুনৰবাৰ কৈছো যে বৰ্তমানে পলাতক হৈ আছে সুমি বৰা লকআপৰ ভিতৰত আছে বিশাল ফুকন এই যি সুমি বৰা বিশাল ফুকন এই যি প্ৰবঞ্চনাৰ চৰ্চা চলি আছে অনলাইন ট্ৰেডিঙৰ মাধ্যমেৰে কি ধৰণে আচলতে বিশাল ফুকন সুমি বৰাই এখন ভয়ংকৰ প্ৰবঞ্চনাৰ জাল পেলাইছে য'ত নেকি অসংখ্য হাই প্ৰফাইল ব্যক্তিয়ে ভৰি দিছিল আৰু এই জালত আনকি দীক্ষুৱে ভৰি দিছিল বুলি বিতৰ্ক চলি আছে আনহাতে এই প্ৰবঞ্চনাৰ সৈতে দীক্ষু জড়িত বুলি একাংশই অভিযোগ কৰিছে বিশেষকৈ সামাজিক মাধ্যমত ট্ৰল কৰা হৈছে ট্ৰলৰ সন্মুখীন হৈছে দীক্ষু আৰু ইয়াৰ পিছতে এনে ধৰণে অসহায়ভাৱে সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে ভিডিঅ' পোষ্ট কৰিছে দীক্ষুৱে যিহেতু দীক্ষুৱে যদি সামাজিক মাধ্যমত কিবা এখন ফটো দিয়ে তাৰ কমেন্ট বক্সত দেখিবলৈ পোৱা গৈছিল যে একাংশ ব্যক্তিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল দীক্ষুক বিভিন্ন ধৰণৰ তেওঁলোকে মন্তব্য কৰিছিল কমেন্ট কৰিছিল দীক্ষুৰ ফটোৰ তলত বা দীক্ষুৰ ভিডিঅ'ৰ তলত আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ অসহায় হৈ পৰিছে দীক্ষু গায়ক দীক্ষুৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে বৰ্তমান সময়ত মই মানসিকভাৱে ভাঙি পৰিছো মোক অসমৰ জনতাই বিশ্বাস কৰক মৰমকণ ৰাখক মই কাহানিও কেতিয়াও বেয়া কাম কৰা নাই আগলৈ বেয়া কাম নকৰো মই কাহানিও কোনোদিনে বেআইনী কামো কৰা নাই মোৰ ওপৰত আস্থা ৰাখক বিশ্বাস ৰাখক আপোনালোকে এই কাটৰ আহ্বান জনাইছে দীক্ষুৱে কি কৈছে শুনোৱা নমস্কাৰ মই দীক্ষু আজি আসলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছো আৰু আসলতে দুৰ্বল হৈ গৈছো মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছো যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলো এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰো এইখিনি কথা এইখিনি বিশ্বাস আসলতে মোৰ ওপৰত আপোনালোকে
ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ সামান্য যথাশক্তিৰে যি মই আৰ্জন কৰোঁ, সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ। আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ মই। সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক, আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী। আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰিম মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। নমস্কাৰ, মই দীক্ষু। আজি আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক, মোৰ বিষয়ে যিখিনি কথা ওলাই আছে, এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আচলতে দুৰ্বল হৈ গৈছোঁ। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে, সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে। কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও মই কৰা নাই, আৰু ভৱিষ্যতেও মই নকৰোঁ। এইখিনি বিশ্বাস আচলতে মোৰ ওপৰত আপোনালোকে ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ সামান্য যথাশক্তিৰে যি মই আৰ্জন কৰোঁ, সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ। আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ মই। সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক, আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী। আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰিম মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। নমস্কাৰ, মই দীক্ষু। আজি আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক, মোৰ বিষয়ে যিখিনি কথা ওলাই আছে, এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আচলতে দুৰ্বল হৈ গৈছোঁ। মই
ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকে আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে, সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে, কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰোঁ। এইখিনি বিশ্বাস আচলতে মোৰ ওপৰত আপোনালোকে ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ যথাসামান্য যথাশক্তিৰে যি মই আৰ্জন কৰোঁ, সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ। সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী। আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰি মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। নমস্কাৰ, মই দীক্ষু। আজি আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে, এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আচলতে দুৰ্বল হৈ গৈছোঁ। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকে আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে, সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে, কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰোঁ। এইখিনি বিশ্বাস আচলতে মোৰ ওপৰত আপোনালোকে ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ যথাসামান্য যথাশক্তিৰে যি মই আৰ্জন কৰোঁ, সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ। সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী। আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰি মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। নমস্কাৰ, মই দীক্ষু।
আজি আসলতে এই ভিডিওটো প্ৰস্তুত কৰিছোঁ এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আসলতে দুৰ্বল হৈ গৈছোঁ। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে, কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰোঁ। এইখিনি বিশ্বাস আসলতে মোৰ ওপৰত আপোনালোকে ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ যত সামান্য যথা শক্তিৰে যি মই আৰ্জন কৰোঁ সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ। মই সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী। আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰি মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। নমস্কাৰ, মই দীক্ষু। আজি আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আচলতে দুৰ্বল হৈ গৈছোঁ। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে, কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰোঁ। এইখিনি বিশ্বাস আচলতে মোৰ ওপৰত আপোনালোকে ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ যত সামান্য যথা শক্তিৰে যি মই আৰ্জন কৰোঁ সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ। মই সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী। আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে
সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰি মোৰ ফালৰ পৰা যেহেতু মই একো বেয়া কাম কৰা নাই এইখিনি সাহস মোৰ আছে গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে সেয়ে মোৰ বিনম্ৰ অনুৰোধ ধন্যবাদ নমস্কাৰ মই দীক্ষু আজি আসলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আসলতে দুৰ্বল হৈ গৈছোঁ মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰোঁ এইখিনি বিশ্বাস আসলতে মোৰ ওপৰত আপোনালোকে ৰাখক আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি যে এইটো কথা আসলতে নহয়